হয় ইতিমধ্যে গম পাইছে যে এদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসম ভ্ৰমণলৈ আহিছে আৰু ইতিমধ্যে বটদ্ৰৱাৰ যি বিশাল কাৰ্যসূচী সেই বিশাল কাৰ্যসূচীৰ অন্তত ইতিমধ্যে পুনৰ গুৱাহাটীলৈ ৰাওনা হৈছে অমিত শ্বাহ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে আহি আছে কিছু সময় পিছতে যিখন হেলিকপ্টাৰত গৈছিলে সেইখন অৱতৰণ কৰিব সৰু সজাই হেলিপেডত আৰু তাৰ পিছতেই যদিও এই যি শ্বহীদ স্মাৰক ক্ষেত্ৰ আছে বৰাগাঁৱত ইয়ালৈ অহা কথা আছিল যদিও কিন্তু কিছু সময় পূৰ্বে আমি এই তথ্য লাভ কৰিছোঁ যে কিছু কাৰ্যসূচী সাল সলনি কৰা হৈছে কাৰণ খানাপাৰাত যি আৰক্ষী আয়ুক্ত কাৰ্যালয় আছে সেই নৱনিৰ্মিত কাৰ্যালয় উদ্বোধনৰ কাৰণে যাব আৰু তাৰ পিছতে জ্যোতি বিষ্ণু যি প্ৰেক্ষাগৃহ সেই প্ৰেক্ষাগৃহ শুভ উদ্বোধন কৰিব আৰু সমান্তৰালকৈ অন্তিমটো যি কাৰ্যসূচী সেই কাৰ্যসূচী হ'ব শ্বহীদ স্মাৰক ক্ষেত্ৰত তেওঁ 860গৰাকী যি আচলতে শ্বহীদৰ যি শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলি জনাব আৰু ইয়াতে আমি পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ এইখিনি মুহূৰ্তত যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ বাবে সকলোখিনি আচলতে ইয়াত উপস্থিত হৈছেহি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা ইয়াত উপস্থিত হৈছেহি আৰক্ষী প্ৰশাসনৰ যি কটকটীয়া ব্যৱস্থা সেই ব্যৱস্থা ইয়াত গঢ়ি তোলা হৈছে আৰু সকলোখিনি এইখিনি মুহূৰ্তত সাজু হৈছে পুনৰ কৈছোঁ যে আজি যিহেতু গৃহমন্ত্ৰীগৰাকী অসমত আছে আৰু বিশেষকৈ গৃহমন্ত্ৰীগৰাকী দুদিনীয়া কাৰ্যসূচীৰে অহা কথা আছিল যদিও কালি যথেষ্ট কুঁৱলীৰ বাবে হেলিকপ্টাৰ তেওঁৰ যিখন বিমানত অহা কথা আছিল সেই বিমানখন অৱতৰণ কৰিব নোৱাৰাত আজি পুৱাৰ ভাগতেই তেখেত আহি ইয়াত উপস্থিত হৈছেহি আৰু বতৰ যিহেতু যথেষ্টখিনি শীত নামিছে শীতৰ লগে লগে কুঁৱলী পৰিছে আৰু এই কুঁৱলীৰ বাবে তেওঁ অহা যিখন নগাঁৱৰ পৰা এতিয়া হেলিকপ্টাৰ আহি পাব কিছু সময়ৰ পিছতে আৰু মাত্ৰ 10 বা 15 মিনিট লাগিব তাৰ পিছতে সৰু সজাই যি অস্থায়ী হেলিপেডৰ পৰা তেওঁ পোনে পোনেই যি আৰক্ষীৰ নৱ নিৰ্মিত যি কাৰ্যালয় খানাপাৰা আৰু সমান্তৰালকৈ বিশেষকৈ সৰ্ববৃহৎ যি প্ৰেক্ষাগৃহ 5000 আসনযুক্ত যিটো জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ সেই প্ৰেক্ষাগৃহ মুকলি কৰাৰ অন্তত 860গৰাকী শ্বহীদৰ পুণ্য স্মৃতিত যি শ্বহীদ স্মাৰক ক্ষেত্ৰ ইয়াতে নিৰ্মাণ কৰিছিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে যি মুকলি কৰিছিলে তাৰ পিছতে আহি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু সন্ধিয়াৰ ভাগত তেওঁ পুনৰ দিল্লীলৈ ৰাওনা হ'ব পুনৰ কৈছোঁ যে তেওঁ আচলতে পুৱাৰ ভাগতেই ইয়াত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কথা তেখেতে আছিল যদিও বতৰটো যথেষ্টখিনি শীত নামিছে শীতৰ বাবে তেওঁ হেলিকপ্টাৰ বা তেওঁ অহা বিমানখনৰ কিছু তাৰতম্য সময় সাল সলনি কৰিবলগীয়া হৈছে কাৰণ তেওঁ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে কাৰণ কুঁৱলী ফালি যি আচলতে তেওঁ অহা যিখন বিমান সেই বিমানখন অৱতৰণ কৰোঁতেও সময় লৈছিল আৰু ইয়াৰ পৰা পোনে পোনে যিহেতু যিখন হেলিকপ্টাৰ সেই হেলিকপ্টাৰখনো সময়মতে আচলতে নগাঁৱলৈ যাব পৰা নাছিল কিন্তু যি কি নহওক যে এনেধৰণে এতিয়া নিৰ্বাচন সন্মুখত আছে আৰু সেই নিৰ্বাচন যিহেতু সন্মুখত থকাৰ স্বাৰ্থত যিসকল কেন্দ্ৰীয় যি মন্ত্ৰীসকল সেই মন্ত্ৰীসকল আহিছে আৰু সকলো আশাবাদী অসমৰ ৰাইজ আশাবাদী উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ আশাবাদী যে প্ৰত্যেকেই বিচাৰে যে উত্তৰ পূবৰ যিসমূহ উন্নয়ন সেই উন্নয়নসমূহ হওক আৰু এনেধৰণেই এতিয়া প্ৰত্যেকটো যি নিৰ্মাণ কৰিছে বটদ্ৰৱাত যি আছিল এক অভিলাষী প্ৰকল্প যি আশাৰে বন্দী হৈ আছিল সকলোৰে মনত আছিল যে এনেকুৱা হওক আৰু সেই যি সপোন সেই সপোন পূৰ্ণ হৈছে কাৰণ দখল কৰা ভূমি উচ্ছেদ কৰি আচলতে এই বৃহৎ যি প্ৰকল্প নিৰ্মাণ কৰিলে তাৰ বাবে আজি সকলোৱে শলাগ লৈছে আৰু সেয়া ৰাজ্যবাসীৰ বাবে আজি মুকলি হ'ল আৰু এনেধৰণেই কম দিনৰ ভিতৰতে যিহেতু এই যি প্ৰকল্প এই প্ৰকল্পক সকলোৱে শলাগ লৈছে আৰু দেখা পোৱা গৈছে যে মুখ্যমন্ত্ৰী যেতিয়া সৰ্বানন্দ সোণোৱাল হৈ আছিলে আধাৰশিলা স্থাপন কৰিছিলে শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান আৰু এয়াও এই 10 বছৰৰ ভিতৰতে আচলতে সম্পূৰ্ণ হৈছে আৰু সকলোৱে শ্বহীদসকলক এনেধৰণে যিহেতু সন্মান জনোৱাৰ বাবে সকলোৱে মনত যি ভাৱ আছিল সেয়া পূৰ্ণ হৈছে গতিকে আজিৰ দিনটোত কেইবাটাও কাৰ্যসূচীৰে যিহেতু গৃহমন্ত্ৰীগৰাকী আহিছে আৰু এনেধৰণেই এতিয়া
২৬ৰ যি বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনলৈ হয়তো বেছি কেইমাহ নাই গতিকে পুনৰ অসমলৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব সকলোৱে বাট চাই আছে যে এনেধৰণেই যিসকল কেন্দ্ৰীয় মন্ত্ৰী বা প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী সকলোখিনি আহক অসমখন উন্নয়ন কৰক আৰু প্ৰত্যেক আশাবাদী যে প্ৰত্যেকেই বিচাৰে অসমখন উন্নয়ন হোৱাত আৰু সেই যি উন্নয়নৰ প্ৰকল্প সেই প্ৰকল্পসমূহ তেখেতসকলে যেতিয়া মুকলি কৰিবলৈ আহে সকলোৱে আশাত বন্দী হৈ ৰয় যে আৰু ইয়াতকৈ অধিক ভাল কাম কৰক গতিকে আজিৰ দিনটোত যিকেইটা কাৰ্যসূচী সেই কাৰ্যসূচীৰ ভিতৰত প্ৰথম কাৰ্যসূচী ইতিমধ্যে সামৰণি পৰিছে এতিয়া দ্বিতীয়টো কাৰ্যসূচীৰ বাবে যিহেতু গুৱাহাটীত তিনিটাকৈ কাৰ্যসূচী আছে সেই কাৰ্যসূচীকেইটা তেখেতে অংশগ্ৰহণ কৰিব আৰু কিছু সময়ৰ পিছতে যি আছে সৰুসজাই যি হেলিপেড অস্থায়ী আছে তাতেই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অহা যি হেলিকপ্টাৰ সেই হেলিকপ্টাৰে অৱতৰণ কৰিব আৰু তেওঁৰ লগত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিছে আৰু সমান্তৰালকৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহিছে আৰু কিছু সময় অপেক্ষা আৰু ইয়াৰ পিছতেই দ্বিতীয় যি কাৰ্যসূচী আৰক্ষী আয়ুক্তৰ যি নতুন নৱনিৰ্মিত যি কাৰ্যালয় আছে শুভ উদ্বোধন কৰিব তাৰ পিছতেই জ্যোতি বিষ্ণু যি প্ৰেক্ষাগৃহ আৰু অন্তিমটো যি কাৰ্যসূচী এই কাৰ্যসূচী শ্বহীদ স্মাৰক ক্ষেত্ৰত তেওঁক শ্ৰদ্ধাঞ্জলি জনাই ইয়াৰ পৰা পোনে পোনেই দিল্লীলৈ ৰাওনা হ'ব।